Welcome to AFN Coaching YouTube classes. Subscribe to our channel or visit us. Hello everyone, welcome back to our AFN Coaching YouTube channel. আমি লাস্ট ক্লাসত কম্পিউটাৰ আৰ্কিটেকচাৰ চেপ্টাৰ আছিলে সেইটো আমাৰ শেষ হৈছিলে আজি আমি কম্পিউটাৰ হাৰ্ডৱেৰ চেপ্টাৰটো ষ্টাৰ্ট কৰিম ঠিক আছে তো সবতকৈ প্ৰথমতে আমি বুজিব লাগিব যে হাৰ্ডৱেৰ কি হয় ইন শৰ্ট মানে শৰ্ট ডেফিনিশ্যন বুলি ক'ব খোজে যে যিবিলাক বস্তু সিন এণ্ড টাচ মানে যিবিলাক কম্পিউটাৰ বস্তু আমি আমি দেখা পাওঁ আৰু আমি টাচ কৰিব পাৰোঁ মানে সফটৱেৰটো কি হয় আমি দেখা পাওঁ বাট আমি টাচ কৰিব নোৱাৰোঁ মানে স্ক্ৰীনৰ ভিতৰত থাকে বা মনিটৰৰ ভিতৰত থাকে আমি টাচ কৰিব নোৱাৰোঁ কিন্তু আমাৰ হাৰ্ডৱেৰটো কি হয় দেখা পাওঁ লগত আমি টাচ কৰিব পাৰোঁ তো এইটো কি হয় আমাৰ হাৰ্ডৱেৰ তো ইয়াতে কি আহিব ইয়াতে বহুত আছে তোমালোকৰ ইনপুট ডিভাইস আছে আউটপুট ডিভাইস আছে পইণ্টিং ডিভাইস আছে প্ৰিন্টাৰ আছে এনেকুৱা বহুত কিবা আছে তো আমি একদম ফাৰ্ষ্ট অফ ষ্টাৰ্ট দিম বেছিক অফ ষ্টাৰ্ট দিম প্ৰথমতে কি হৈছে ইনপুট ডিভাইস কি হয় আকবাৰ কৈ দিছো ইনপুট ডিভাইস কি হয় কিহৰ কাৰণে ইউজ কৰোঁ আমি টু ফিড ডাটা ইনটু কম্পিউটাৰ মানে আমি কম্পিউটাৰৰ ভিতৰত ডাটা এন্টাৰ কৰিবৰ কাৰণে ডাটা ভৰাবৰ কাৰণে আমি ইনপুট ডিভাইস ইউজ কৰোঁ আৰু নহলে কি টু গিভ কমান্ড টু দা কম্পিউটাৰ মানে আইদাৰ আমি ডাটা ভৰাও সাপোজ আমি কিবা এখন মুভি ষ্ট'ৰ কৰিছো বা সং ষ্ট'ৰ কৰিছো মানে তো আমি ডাটা কম্পিউটাৰত ভৰাও নহলে আমি কি কৰোঁ কমান্ড দিওঁ যে মোক এইটো প্ৰগ্ৰাম ৰান কৰিব লাগে বা এইটো সং প্লে কৰিব লাগে তো আমি আইদাৰ কমান্ড দিওঁ নহলে আমি ডাটা দিওঁ ইউজিং ইনপুট ডিভাইস ঠিক আছে তো কি হয় ইউজাৰ ইনপুট হয় মানে ইউজাৰে ইনপুটটো দিলে তাৰ পিছত কি হয় থ্ৰু কি দিব ইউজাৰে ইনপুটটো থ্ৰু কি দিব ইনপুট ডিভাইস মানে তাৰ পিছত কি হ'ব এইটো কনভাৰ্ট হ'ব মানে কাৰণ আমি যেটো ইউজাৰ ইনপুট দিওঁ সেইটো কম্পিউটাৰে বুজি নাপায় তো ইউজাৰ ইনপুট যেটো হ'ব তাৰ পৰা সেইটো কনভাৰ্ট হ'ব কিহত মেচিন ল্যাঙ্গুৱেজত আৰু সেইটো ক'ত ষ্ট'ৰ হ'ব মেইন মেমৰিত ষ্ট'ৰ হ'ব যেটো আমাৰ ইউজাৰে ইনপুট দিছে সেইটো মেচিন ল্যাঙ্গুৱেজত কনভাৰ্ট হ'ব ইনপুটত কি আহিব ডাটা আহিব পাৰে কমান্ডো আহিব পাৰে তো কি হ'ব ইনপুটটো মেচিন ল্যাঙ্গুৱেজত কনভাৰ্ট হ'ব আৰু তাৰ পিছত সেইটো মেইন মেমৰিত ষ্ট'ৰ হ'ব তাৰ পিছত কি হ'ব নেক্সট ষ্টেপত কম্পিউটাৰ এটো কি কৰিব এক্সিকিউট কৰিব হয় তো মেইন ষ্টেপটো হৈছে এটো তো ফাৰ্স্ট ইনপুট ডিভাইস আমি কি চাম যে কিবোৰ্ড হয় তো কিবোৰ্ড তো তোমালোকে জানা সবে বাট কিবোৰ্ডৰ টাইপস থাকে বেলেগ বেলেগ টাইপস থাকে এইটা হৈছে আমাৰ কিছুমান কমন টাইপস মানে কোৱেৰিটি তো আমি সব তোমালোকে ফোন বা কম্পিউটাৰ সবতে ইউজ কৰিছা মানে নরমাল যিখন কিবোর্ড থাকে মানে কোৱেৰিটি কিবোর্ড হয় কিমানটা ক্যারেক্টার থাকে 104 টা ক্যারেক্টার তো এটো কি হয় কোৱেৰিটি আৰু এটো কি আছে DVORA মানে ডেভৰেক বুলি ক'ব পৰা তো ইয়াতো কি হয় ওয়ান টাইপ অফ কিবোর্ড স্টাইল মানে আমাৰ কোৱেৰিটি যেনেকে কিউ পৰা ষ্টাৰ্ট হয় নেকি টি লৈকে থাকে ন সিৰিয়ালি কেনে কোৱেৰিটি বুলি কয় তো ইয়াতো এনেকে কিবা এটা থাকিব ৰুল আৰু ইয়াতে কি এইটো এজআৰটি মানে ইয়াতো মানে ষ্টাৰ্ট মানে এনেকে হ'ব আমাৰ যেনেকে কিউ পৰা ষ্টাৰ্ট হয় কি থাকে এনেকুৱা থাকে ইয়াতো এনেকে ডি পৰা ষ্টাৰ্ট হয় কি থাকিব এনেকে যাব আৰু ইয়াতে এ পৰা ষ্টাৰ্ট হয় এনেকে ওয়াই মানে তুমি বেলেগ বেলেগ টাইপস মই ৰেন্ডমলি খুলিব যে হোৱাট ইজ ডিভৰেট বুলি খুলিব পাৰে চাৰিটা অপচন দি দিব তো কি হয় কিবোৰ্ডৰ এটা ষ্টাইল মানে কোৱেৰিটি যেনেকুৱা এটা কিবোৰ্ডৰ ষ্টাইল ডিভৰেট আৰু এটো কি হ'ব এজআৰটি এজআৰটি এটা আছে কিবোৰ্ডৰ ষ্টাইল আৰু কোৱেৰিটিটো ইম্পৰ্টেন্ট হয় কাৰণ আমি বেছিকৈ ইউজ কৰো আৰু কিমানটা ক্যারেক্টার থাকে তাতে 104 টা ক্যারেক্টার থাকে ঠিক আছে নেক্সট আমি এটা কিজ চাম নেক্সট ওয়াইতে কিজ কি হয় মানে কিবোৰ্ডৰ যিবিলাক কিজ থাকে কেনেকুৱা টাইপৰ কিজ থাকে এগুলা ইম্পৰ্টেন্ট হয় যেটা কি থাকে সব ফার্স্ট কি আছে আলফা নিউমেৰিক আলফা নিউমেৰিক কি है A to Z আমাৰ যেটো ইংলিছৰ A to Z আছে আৰু 0 to 9 মানে যিখিনি আমাৰ কি হয় লেফট সাইডে থাকে লেফট সাইডে থাকে মানে আমাৰ কিবোৰ্ডখন এনেকুৱা ন ইয়াতে এটো হৈছে লেফট সাইড এখিনি হৈছে ৰাইট সাইড আৰু মাজতে ইয়াতে পেজ আপ পেজ ডাউন তাৰছত ডিলিট মানে বেক স্পেস নহয় বাৰু ডিলিট তাৰছত পেজ আপ পেজ ডাউন এন্ড এইবিলাক এখিনি থাকে এখিনি হৈছে আমাৰ মিডল মানে তো লেফট সাইডে যিখিনি থাকে লেফট সাইডে যিখিনি A to Z থাকে আৰু 0 to 9 থাকে যিখিনি আমাৰ লেফট সাইডে থাকে কিবোৰ্ডৰ যিখিনি বেছি পাৰ্ট মানে তো সেইখিনি কি বুলি কয় আলফা নিউমেৰিক বুলি কয় মানে আলফা নিউমেৰিক বুলি কয় A to Z আৰু 0 to 9 আৰু এটো লেফট সাইডে থাকে নেক্সট কি হয় নাম্বাৰ কিজ তো কোনফালে থাকে ৰাইট সাইড মানে ইফালে থাকে নাম্বাৰ কিজ তো আমাৰ ৰাইট সাইডে থাকে আৰু কি থাকে তাতে ডিজিটস ফৰ ম্যাথছ আমাৰ যিবিলাক সামস কৰিবৰ কাৰণে বা আমাৰ ক্যালকুলেটৰ ইউজ কৰিবৰ কাৰণে যিবিলাক ডিজিট ইউজ কৰো এইবিলাক ইয়াত থাকে সেম ডিজিট ইয়াতো থাকে 0 to 9 লেফট সাইডেও থাকে কিন্তু এইটা আমাৰ ম্যাথছৰ কাৰণে নহয় আমি ইউজ কৰিব পাৰো কিন্তু স্পেশালি ম্যাথছৰ কাৰণে আমাক ৰাইট সাইডটো দিয়া হৈছে আৰু সেইকাৰণে এটা কি বুলি কয় নাম্বাৰ কিজ বুলি কয় আৰু ৰাইট সাইডে থাকে ডিজিট ফৰ ম্যাথছ ঠিক আছে আৰু নাম্বাৰ কিটো আমি অন এন্ড অফ কৰিব পাৰো
নাম্বাৰ কি কেটা যদি আমাক নালাগে যে আমি ইফালৰ সাইডটো নাম্বাৰ কি হিচাপে ইউজ কৰিব খুজিছো তেতিয়া আমি অন কৰিব পাৰো আৰু যদি আমি খুজা নাই তেনে তাক অফ কৰিব পাৰো তো অন বা অফ কৰিব কাৰণে আমি কি ইউজ কৰিব লাগে নাম স্টপ কিটো ইউজ কৰিব লাগে এই নাম স্টপ কিটো কি কৰে যদি অন থাকে তেনে নিউমেৰিক হ'ব মানে এই যেটো ৰাইট সাইডৰ পাৰ্ট আছে যদি আমি এই নাম স্টপ কি ইফালে এটা কি থাকে নাম স্টপ কি বুলি মানে ইয়াত থাকে এই মিডল পাৰ্টটো থাকে বা কিবোৰ্ডৰ ভেৰিয়েবল পাৰ্ট থাকিব পাৰে তো নাম স্টপ এটা কি হয় যদি কিবোৰ্ডত থাকে সেইটো যদি আমি অন কৰিলে কি হ'ব আমাৰ নিউমেৰিক পাৰ্টখিনি এক্টিভ হ'ব মানে এই পাৰ্টটো যেটো আমাৰ ৰাইট সাইডে যিবিলাক ডিজিটস আছে সেইবিলাক কি হৈ যাব তেতিয়া নিউমেৰিক মানে কিহৰ কাৰণে কৈছো নাম্বাৰ কিজ কেটাৰ কাৰণে কৈছো যোনকেইটা ৰাইট সাইডে থাকে তো নাম্বাৰ কিজ কেটা এক্টিভেট কৰিবৰ কাৰণে আমি নাম স্টপটো এক্টিভ কৰিব লাগিব মানে অন কৰিব লাগিব তো নাম স্টপটো অন থাকিলে এটা কি হ'ব আমাৰ নিউমেৰিক কি হ'ব আৰু যদি নাম স্টপটো অফ থাকে তেনে এইটা কি হ'ব আমাৰ কাৰ্সাৰ কন্ট্ৰোলত আহি যাব মানে তো থাৰ্ড পইণ্ট ইজ কাৰ্সাৰ কন্ট্ৰোল সব কেটা নহয় আমাৰ 2 4 6 আৰু 8 ইফালে যিকেটা থাকিব এই ৰাইট সাইডে 2 4 6 8 এনেকে থাকিব বাকি 0 to 9 তো থাকিবই বাকি কিমানে 10টা ডিজিট থাকিবই কিন্তু যেকিটা 2 4 6 আৰু 8 থাকিব সেইকিটা আমি কিহৰ কাৰণে ইউজ কৰিব পাৰো কাৰ্সাৰ কন্ট্ৰোলৰ কাৰণে মানে তো মাউস যদি আমাৰ নাথাকে তে আমি এই বস্তুটো এক্টিভেট কৰি সেটিংছটো এক্টিভেট কৰি আমি কাৰ্সাৰ কন্ট্ৰোলৰ কাৰণে ইউজ কৰিব পাৰো কোনকিটা 8 6 4 আৰু 2 মানে 8 to up 6 to right 4 to left and 2 to down মানে আৰু এইকেটা জেনাৰেলি কি হয় অফ হৈ থাকে কিন্তু আমি কেনেকৈ এক্টিভেট কৰিব পাৰো আমি ইয়াতে যদি আমি নাম স্টপটো অন ৰাখো নাম স্টপটো যদি অন ৰাখো তেনহলে আমাৰ এই নাম্বাৰ কেটা কি হ'ব এজ এ নাম্বাৰ ধৰা যাব 8642 এটা নাম্বাৰ হিচাপে ধৰা যাব বা বাকি যিমান কেটা আছে কেটা নাম্বাৰ হিচাপে ধৰা যাব কিন্তু যদি আমি এই নাম স্টপ কিটো অফ ৰাখো তেনহলে এইটা 846 আৰু 2 কি বুলি ধৰা যাব কাৰ্সাৰ কন্ট্ৰোল বুলি ধৰা যাব হয়নে তো এই নাম্বাৰ কি আৰু কাৰ্সাৰ কন্ট্ৰোল কি কেটা কি হয় সেম হয় মানে নাম্বাৰ কি তো কিমান থাকিব নাম্বাৰ কি থাকিব 0 to 9 থাকিব মানে সেম ইয়াতে যেনেকৈ থাকিব এলফা নিউমেৰিকৰ ইয়াতো নাম্বাৰ কি 0 to 9 থাকিব 0 to 9 ৰ ভিতৰত চাৰিটা নাম্বাৰ 2 4 6 8 একেটা কি হ'ব একেটাক আমি কাৰ্সাৰ কন্ট্ৰোলৰ কাৰণে ইউজ কৰিব পাৰো কিন্তু তাৰ কাৰণে যে আমি 0 to 9 ডিজিট হিচাপে ইউজ কৰিম নে 2 4 6 8 কেটা আমি কাৰ্সাৰ কন্ট্ৰোলৰ কাৰণে ইউজ কৰিম এই দুটাৰ মাজত চুজ কৰিবৰ কাৰণে আমাক কি থাকে নাম স্টপ কি থাকে নাম স্টপ কিটো অন থাকিলে আমাৰ কি হ'ব ডিজিট হ'ব 0 to 9 আমাৰ ডিজিট হ'ব যেটা এইকেটা নাম্বাৰ কিজ আৰু যদি নাম স্টপ কিটো অফ ৰাখো তেনহলে কি হ'ব আমাৰ কাৰ্সাৰ কন্ট্ৰোল হ'ব মানে আমাৰ থাৰ্ড পইণ্ট যে কাৰ্সাৰ কন্ট্ৰোল 2 4 6 8 এইকেটা ইউজ কৰি আমি কাৰ্সাৰটো কন্ট্ৰোল কৰিব পাৰিম ঠিক আছে তো এইটো হ'ল নাম্বাৰ কিজ আৰু কাৰ্সাৰ কন্ট্ৰোল কিজ হয়নে এই দুটাৰ মাজত চুজ কৰিবৰ কাৰণে আমাক নাম কি লাগে সরি নাম স্টপ কি লাগে নেক্সট নাম্বার 4 কি হইব নাম্বার 4 হইব ফাংশন কি মানে f1 to f12 এটাকে কি বুলি কয় ফাংশন বুলি কয় ফাংশন কি বুলি কয় সবৰে কি হয় নিজৰ নিজৰ এটা রেসপেক্টিভ ফাংশন আছে সাপোজ আমি f5 তো দিলু তেতিয়া আমাৰ কি হয় রিফ্রেশ হৈ যায় মানে তো এগুলা কি বুলি কয় ফাংশন কিজ বুলি কয় f1 to f12 এটা ফাংশন কিজ বুলি কয় আৰু এগুলা বেলেগ বেলেগ কম্বিনেশন ইউজ হয় সাপোজ অল প্লাস f4 মাৰিলো আমাৰ যোনটো টাস্ক চলি আছে বা যোনটো প্রোগ্রাম রান হৈছে তো আমাৰ কি হৈ যায় ক্লোজ হৈ যায় মানে অল প্লাস f4 মাৰিলে কিবোর্ড শর্টকাট হৈ গল নকৰে জাস্ট এইটা নামটো কি হতে ফাংশন কিজ হয় f1 to f12 এই 12টা কি বুলি কয় ফাংশন কিজ বুলি কয় আৰু কাৰ্সাৰ কন্ট্ৰোল কি কোন কেটা কয় 2 4 6 8 কিন্তু এই আলফা নিউমেৰিকৰ যিকিটা আছে যিকিটা আমাৰ লেফট সাইডে আছে কিনতো কিন্তু কাৰ্সাৰ কন্ট্ৰোল বুলি নকয় যিকিটা আমাৰ ৰাইট সাইডে আছে কিবোৰ্ডৰ তো কিবোৰ্ডখন চালে গম পাবা যিটো আমাৰ কম্পিউটাৰ কিবোৰ্ড মানে তো তার রাইট সাইডে যেবিলাক ডিজিট আছে এবিলাকক কি বুলি কয় নাম্বাৰ কিজ বুলি কয় বা কাৰ্সাৰ কন্ট্ৰোল কিজ বুলি কয় তো আমি দুইটাৰ মাজত কেনেকৈ সুইচ কৰিব পাৰো ইউজিং নাম স্টপ কি নাম স্টপটো অন থাকিলে নাম্বাৰ কি নাম স্টপটো অফ থাকিলে আমাৰ কাৰ্সাৰ কন্ট্ৰোল ঠিক আছে ফাংশন কিজ কৰো এটা সব ক্যাপস লক তো আমি কিয় ইউজ কৰো ক্যাপস লক আৰু নাম স্টপ তো ক্যাপস লক তো আমি কিয় ইউজ কৰো আমাৰ কি আমি যেটা টাইপ কৰো এটা আমাৰ ক্যাপিটাল লেটাৰস লিখিবৰ কাৰণে আমি ক্যাপস লক ইউজ কৰো হয়নে যে আমি যিমান লেটাৰস আছে সব যদি আমাৰ ক্যাপিটালত লাগে তেনে আমি ক্যাপস লক ইউজ কৰো তো ক্যাপস লক আৰু নাম স্টপ এগুলা কি বুলি কয় টগল কিজ বুলি কয় কিয় কয় কাৰণ ইমান কি হয় অন অফ কৰিব পাৰি মানে একবাৰ টিপিলে অন নেক্সট বাৰ টিপিলে অফ একেনে ইহঁতৰ কি বুলি কয় টগল কিজ বুলি কয় মানে 1010 হৈ থাকে
ডিজিটালি বুজিব গ'লে যে এবাৰ 1 হ'ব এবাৰ 0 হ'ব এবাৰ 1 হ'ব এবাৰ 0 হ'ব এইখিনি আমি কি বুলি কয় টগল কিজ বুলি কয় মানে এবাৰ অন হ'ব কেপছ লক এবাৰ অন কৰা মানে কি হ'ব যিমান লিখিম সব কি হ'ব ক্যাপিটাল লেটাৰছত হ'ব কেপছ লক অফ কৰি দিয়াৰ লগে লগে যিমান লিখিম সব স্মল লেটাৰছত হ'ব সিমিলাৰলি নামছ লগত কি হ'ব অন কৰাৰ লগে লগে আমাৰ নাম্বাৰ কিজ হৈ যাব মানে লেফট সাইড সৰি ৰাইট সাইডৰ নাম্বাৰ কেইটা আমাৰ কি হ'ব নাম্বাৰ কি হিচাপে ৰিপ্ৰেজেন্ট হ'ব আৰু যদি আমি নামছ লগটো অফ কৰি দিও তেনে আমাৰ কি হৈ যাব কাৰ্সৰ কন্ট্ৰোল কিজ হিচাপে ৰিপ্ৰেজেন্ট হ'ব তো এইকেইটা কি বুলি কয় কেপছ লকৰ নামছ লকক কি বুলি কয় টগল কিজ বুলি কয় আৰু তাৰপিছত কি হ'ব শিফট কন্ট্ৰোল আৰু অল্ট শিফট কন্ট্ৰোল আৰু অল্টক কি বুলি কয় মডিফায়াৰ কিজ বুলি কয় এটা ইম্পৰ্টেন্ট হয় তোমাক question এনেকে দিব যে which of the following is a toggle key মানে বা which of the following is a modifier key এনেকে সুধিব পাৰে তো shift control আৰু alt এটা কি বুলি কয় modifier keys বুলি কয় কাৰণ ইহঁতৰ লগত আমি কিবা এটা বেলেগ কি ইউজ কৰি আমি কিবা এটা ফাংচন ইউজ কৰিব পাৰো সপোজ আমি কি কৰো control plus c মানে control প্রেস কৰি কিনে আমি যদি c প্রেস কৰো তেনলে আমাৰ কি হৈ যায় এটা কপি হৈ যায় control plus v কৰিলে পেস্ট হৈ যায় control plus x কৰিলে কাট হৈ যায় alt plus মই কৈছিলো alt plus f4 ইউজ কৰিলে কি হয় আমাৰ যেটো প্ৰগ্ৰাম চলি আছে যেটো প্ৰগ্ৰাম ৰানিং হৈ আছে মানে এটো আমাৰ ক্লোজ হৈ যায় আৰু shift টিপি কিনে আমি যদি কিবা এটা বেলেগ a to z কিবা টাইপ কৰো তেতিয়াহলে এটো কি হৈ যাব আমাৰ ক্যাপিটাল লেটাৰছত আহে সাপোজ আমি নরমাল টাইপ কৰিলো স্মল a আহিলে আমি যদি ক্যাপছ লক দিও তেতিয়াহলে আমাৰ ক্যাপিটালত আহিব কিন্তু ক্যাপছ লকটো যদি অফ আছে আমি যদি অকল এটা লেটাৰ ক্যাপিটাল কৰিব লাগে বা গোটেই সেন্টেন্সটো ক্যাপিটাল কৰিব নালাগে আমি জাস্ট এটা লেটাৰ ক্যাপিটাল কৰিব লাগে এটা আমি কি কৰো শিফট টু টিপি কিনে শিফট প্লাস a দিম মানে শিফট প্লাস a দিয়াৰ লগে লগে আমাৰ ক্যাপিটাল হৈ যাব আৰু নেক্সট বাকি যিমান ক্যাপিটাল কি হৈ যাব স্মল হৈ যাব তো একে শিফট কন্ট্ৰোল আৰু অল এটা কি বুলি কয় মডিফায়াৰ কিজ বুলি কয় নেক্সট টপিক কি হ'ব আমাৰ পয়েন্টিং ডিভাইস মানে এগুলা সব আমাৰ কিহত পৰে ইনপুট ডিভাইসৰ ভিতৰত পৰে তো পয়েন্টিং ডিভাইস কি হয় পয়েন্টস লোকেশন অন মনিটৰ মানে আমাৰ যিখন মনিটৰ স্ক্ৰিন থাকে তাৰ লোকেশন মানে তাৰ লোকেশনটো কিবা এটা লোকেশন যদি পয়েন্ট কৰে কিবা এটা এনেকুৱা এৰিয়া যদি পয়েন্ট কৰে তাক আমি কি বুলি কম পয়েন্টিং ডিভাইস বুলি কম তো বহুত সিম্পল হয় সবে জানা কি হয় আমাৰ মাউস কি হয় আমাৰ পয়েন্টিং ডিভাইস হয় মানে মাউস দিয়ে আমি কি কৰো কার্সর ডাললে কিবা এটা লোকেশনত পয়েন্ট কৰো আমাৰ সাপোজ কার্সরটা এনেকুৱা থাকে কার্সর ডাললে আমি কিবা এটা লোকেশনত পয়েন্ট কৰো তো এটা কি বুলি কয় পয়েন্টিং ডিভাইস ট্র্যাক প্যাড ইউজ কৰো না মাউস তো আমি ডেস্কটপত ইউজ কৰো ট্র্যাক প্যাড তো আমি কি হয় ল্যাপটপ থাকে ইনবিল্ট থাকে মানে সেম ফাংশন যে আমি পয়েন্ট কৰিবৰ কাৰণে ইউজ কৰো জয়ষ্টিক থাকে গেমিংৰ কাৰণে আমি জয়ষ্টিক ইউজ কৰো বাট তাৰ বেলেগ ফাংশন থাকে সেম কাম যে আমি এই যিখন আমাৰ ডিসপ্লে আছে যিখন আমাৰ মনিটৰ আছে তাতে আমি কি কৰো কিবা এটা লোকেশন পয়েন্ট কৰো আৰু নহলে কি হয় লাইট পেন মানে আমাৰ যিবিলাক পেন আছে সাপোজ পেন্সিল বুলি কয় একচুয়ালি তেনেকে স্যামসাংৰ আছে বা এপলৰ আছে মাইক্ৰোসফটৰো আছে তো এইবিলাক যিবিলাক পেন হয় এইবিলাকো কি হয় আমি পেনটো লৈ কিনে এনেকে মাৰ্ক কৰো লোকেশনটো পয়েন্ট কৰো তো এইবিলাকো কিহত পৰে পয়েন্টিং ডিভাইস টাচ স্ক্ৰিনো এটা কি হয় কিহৰ এক্সাম্পল পয়েন্টিং ডিভাইসৰে হয় কাৰণ আমি টাচ কৰি তাৰ লোকেশনটো পয়েন্ট কৰো তো এইবিলাক সব কিহত পৰে পয়েন্টিং ডিভাইসত আৰু তাৰ মেইন কাম কি হৈছে যখন আমাৰ মনিটৰ আমি ইউজ কৰো তাৰে লোকেশন এটা পয়েন্ট কৰা নেক্সট কি আহিব সোৱা বাৰকোড ৰিডাৰ বাৰকোড সবে জানা বাৰকোড বিলাক কেনেকুৱা হয় এনেকুৱা থাকে ন তাৰ সিঙ্গেল লাইন থাকিব তাৰ ঠিক লাইন থাকিব আকৌ এনেকুৱা সিঙ্গেল লাইন থাকে আকৌ ঠিক লাইন থাকে এনেকুৱা থাকে ন যিকোনো বস্তু কিনা সবতে বাৰকোড থাকে যিকোনো প্ৰডাক্ট কিনা তোমালোকে সব প্ৰডাক্টতে এনেকুৱা এটা বাৰকোড থাকিব মানে স্পেশালি মল বিলাকত শপিং মল বিলাকত গলে তোমালোকে দেখিব যে বাৰকোড স্ক্যান কৰা আমি যেতিয়া বস্তুটো কি বিল কৰিব যাও নহলে সেই টাইমটো কি হয় স্ক্যান কৰে মানে বাৰকোডটো স্ক্যান কৰে তাৰ প্ৰাইসটো ওলাই যায় তো সেইটো কি বুলি কয় বাৰকোড ৰিডাৰ বুলি কয় মানে কিহৰ কাৰণে ইউজ কৰে টু ৰিড বাৰকোড সিম্পল কিন্তু বাৰকোডটো কি বুলি কয় ইউনিভাৰ্সাল প্ৰডাক্ট কয় মানে যিমান প্ৰডাক্ট আছে আমাৰ গোটেই ওয়াৰ্ল্ডত যিমান প্ৰডাক্ট আছে যিবিলাক কিবা এটা ব্ৰ্যান্ডৰ আন্ডাৰত থাকে তো সবতে এই আমাৰ ইউনিভার্সাল প্রোডাক্ট কোডটো কি হয় আমাৰ ইউজ হয় ঠিক আছে তো এই ইউনিভার্সাল প্রোডাক্ট কোড আমি কি বুলি কম বাৰকোড বুলি কম মানে ইউনিভার্সাল হয় মানে সাপোজ মই এটা ইন্ডিয়ান কিনিছো বস্তুকে সেইটো যদি আমেৰিকাত গৈ কোনোবা স্ক্যান কৰে সেম ভ্যালু দেখাব যে আমেৰিকাত বেলেগ ভ্যালু দেখাব ইন্ডিয়াত বেলেগ ভ্যালু দেখাব হেনেকুৱা নহয় তো সেইটো কি বুলি কয় যে ইউনিভার্সাল প্রোডাক্ট কোড কাক কয় বাৰকোড আৰু বাৰকোড স্ক্যান কৰিবৰ কাৰণে আমি বাৰকোড ৰিডাৰ ইউজ কৰো তো ইয়াতে কি হৈছে মেইন তাৰ থিওৰিটো কি হয় যে কি লাইট এমিট কৰে মানে যেটো আমাৰ বাৰকোড ৰিডাৰ আছে তুমি দেখিবা যে ৰেড লাইট
এমিট কৰে আৰু এমিট কৰাৰ পিছত কি হয় এই যেটো আমাৰ যিবিলাক ব্ল্যাক লাইন আছে মানে সাপোজ এখন আমাৰ কিবা এটা বস্তু হয় তাৰ ওপৰত এই যিবিলাক ব্ল্যাক লাইন আছে তাৰ পৰা কি হয় লাইটটো ৰিফ্লেক্ট হয় মানে কাৰণ এই যেটো লাইটটো এমিট কৰিছে সেইটো ব্ল্যাক পোরশনটো পৰা যিবিলাক আমাৰ ব্যাক মাৰ্ক আছে মানে তাৰ পৰা লাইটটো কি হয় ৰিফ্লেক্ট হয় আৰু কেনেকৈ ৰিফ্লেক্ট হয় তাৰ পৰা আমি কি ডিটেক্ট কৰিব পাৰো যে আমাৰ কোডটো কি হয় মানে সাপোজ আমাৰ একদম থিন লাইন আছে তাৰ ভ্যালু 1 মানে অলপমান বেছি থিক লাইন আছে তাৰ ভ্যালু সাপোজ 4 মানে তো এইগুলা কেনেকৈ গম পায় এই রিফ্লেকশন যেটো হয় তাৰ পৰা ডিটেক্ট কৰি কিনে গম পায় যে এই কোডটো কি হ'ব তো সবুত মেইন থিওৰিটো কি হৈছে লাইটৰ রিফ্লেকশন আৰু ডিটেকশন লাইট এমিশন আৰু রিফ্লেকশন এই লাইটটো এমিট হৈ রিফ্লেক্ট হৈ তাৰপিছত তাক ডিটেক্ট কৰে তাৰপিছত আমাৰ বাৰকোডটো কি হয় আমাৰ ওলাই যায় মানে তো এইটো হ'ল আমাৰ কি বাৰকোড ৰিডাৰ নেক্সট কি আহিব অপটিক্যাল মাৰ্ক ৰিডাৰ মানে যেটো আমি নৰমালি জানো OMR বুলি কয় আমি যেটো যিবিলাক এক্সাম দিও এইবিলাকৰ আমি থাকে না যে OMR শীট বা OMR आंसर কে আমি শীট বিলা ইউজ করতে মার্ক করব কেনে OMR রেসপন্স বুলি কয় তো তাতে কেনেকুৱা থাকে সাপোজ মেইনলি কি হয় MCQ বিলাকৰ ইউজ হয় ন তো এনেকুৱা চাৰিটা অপচন থাকে তো তাতে আমাৰ কি কয় যোনটো आंसर কারেক্ট হয় আমাৰ মতে যোনটো आंसर কারেক্ট হয় সাপোজ A B C D তো আমাৰ কি বুলি কয় যে এটো এনেকে মার্ক কৰি দিবলৈ কয় মানে পুৰা এনেকে গেটটো পুৰা ভর্তি কৰি আমাক কি কয় যে মার্ক কৰি দিব তো এটো হেকাৰে কি হৈ যায় যে আমাৰ সেম টেকনিক হয় ইয়াতে যেটো বাৰকোড ৰিডাৰৰ যেটো আছিল যে লাইট এমিট কৰি রিফ্লেকশন হয় ডিটেকশন হয় ইয়াতো কি হৈ যায় অপটিক্যাল মার্ক ৰিডাৰ তো শর্টকাট কি বুলি কয় OMR বুলি কয় ইয়াতো সেম যে তো ডিটেক্ট মার্ক রেসপন্স মানে চাৰিটা অপচন আছে যোনটো আমি মার্ক কৰিছো সেইটো ডিটেক্ট কৰিবৰ কাৰণে OMR ইউজ হয় মানে আৰু তাতে কি হৈছে বা সেম রিফ্লেকশন প্লাস ডিটেকশন মানে রিফ্লেকশন হ'ব লাইট এমিট কৰিব যেটো আমাৰ ৰিডাৰ আছে কি কৰিব লাইট এমিট কৰিব সো এই চাৰিটা অপচনৰ বাকি কেটাৰ মাজৰে তো লাইটটো পাস হৈ যাব ইফালে যদি যায় লাইটটো পাস হৈ যাব ইয়াতে গলো লাইটটো পাস হৈ যাব আৰু ইয়াতে গলো লাইটটো পাস হৈ যাব তো তিনটাৰ পাস হ'ল যোনটো আমি মাৰ্ক কৰিছো সেইটো কি হ'ব লাইটটো রিফ্লেক্ট হ'ব তো তাৰ পৰা গম পাই যায় যে আমি কোনটো অপচন চুজ কৰিছো আৰু মেইনলি কোড ইউজ হয় এক্সাম আৰু MCQ বিলাকত ইউজ হয় মানে আমাৰ যিবিলাক এক্সাম দিও আমি এবিলাকত যিবিলাক গভৰ্ণমেণ্ট এক্সাম হয় মেইনলি তো এক্সাম বিলাকত বা নহলে আমাৰ কিবা MCQ যদি আমি দিছো চাৰিটা অপচন থাকা পাঁচটা অপচন থাকা তো এবিলাকত ইউজ হয় আৰু ইয়াত কি হয় কি এবাৰ সাপোজ আমি অপচন সি টো মাৰ্ক কৰিব লাগে এনেকুৱা আছে আমি কি কৰো অলপমান মাৰ্ক কৰি থৈ দিও এই অলপমান মাৰ্ক কৰাৰ লগে কি হয় লাইটটো এই সাইডৰ পৰা পাস হৈ আছে মানে লাইটটো এই সাইডৰ পৰা পাস হৈ আছে খালি ইয়াতে ব্লক হৈ আছে তো সাপোজ ইয়াৰ পৰা ইয়াৰ যেটা কি নামটো ৰিডাৰটো ইউজ হয় তেতিয়া সাপোজ ইহঁতে এটা ভ্যালু ৰাখিছে যে লাইট কিমান ৰিফ্লেক্ট হৈছে ৰাইট ৰিফ্লেক্ট হোৱা ভ্যালু সাপোজ ইহঁতে 95% ৰাখিছে মানে 95% লাইট যেতিয়া ৰিফ্লেক্ট হ'ব তেতিয়া আমি কি ধৰিম যে সি অপচনটো চুজ কৰিছে তো এনেকে যেতিয়া কৰিম তেতিয়া কি হ'ব লাইট রিফ্লেক্ট হোৱা পোরশন কমি যাব না সাপোজ ইয়াতে 30% হে রিফ্লেক্ট হৈ আছে তো এটো আমাৰ কি হয় যে আমাৰ এটো आंसर বুলি হতে নধৰে যে A B C D আমি যেন এটা অপচন দিয়া নাই তো তেনেকুৱা কৰি ধৰিব কাৰণ ইয়াতে কি হৈছে লাইট যেটো রিফ্লেক্ট হৈছে এটো কম হৈ আছে কাৰণ আমাৰ স্পেস আছে গ্যাপ আছে এখানে এটো কি হয় সাপোজ ইয়াতে 95% ক্রাইটেরিয়া ৰাখিছে আমাৰ যদি সাপোজ 30% হৈ আছে রিফ্লেক্ট মানে তাৰ ব্ল্যাক সারফেসটো আমি কমকে দিছো আমি মাৰ্কটো মাজত কৰিছো তো তেতিয়া কি হ'ব সাইড বিলাকে লাইটটো পাস হ'ব আৰু আমাৰ রিফ্লেকশনটো কমি যাব আৰু আমাৰ কি হ'ব आंसरটো আমাৰ ভুল হৈ যাব তো সেইকাৰণে বহুতৰে এক্সামত হয় কি যে 90 এক্সপেক্ট কৰে তাৰপিছত 50 60 এনেকুৱা মাৰ্কছ আছে কাৰণ এই ভুলবিলাক কৰে যে ইয়াতে ভালকে মাৰ্ক নকৰে বা কিছুমানৰ বাহিৰত ওলাই যায় এনেকুৱা যদি সাৰ্কেলটো থাকে তাৰ মাৰ্ক কৰোঁতে বাহিৰত ওলাই যায় তো বাহিৰত ওলালেও সেইটো কি হৈ যায় আমাৰ ইনভ্যালিড হৈ যায় মাৰ্ক কৰোঁতে সাৰ্কেলটোৰ ভিতৰত পুৰা ভৰ্তি কৰি মাৰ্ক কৰিব লাগে তেতিয়া এই অপটিক্যাল মাৰ্ক ৰিডাৰটোৱে ভুল ডিটেক্ট নকৰে মানে তো এটো আসলে আমাৰ কি অপটিক্যাল মাৰ্ক ৰিডাৰ বা আমাৰ OMR ৰেসপন্স নেক্সট কি আহিব আমাৰ অপটিক্যাল ক্যাৰেক্টাৰ ৰিকগনিশন তো ইয়াতে কি হয় ইয়াৰ আগৰ টপিকটো কি আছিল আমাৰ অপটিক্যাল মাৰ্ক ৰিডাৰ মানে ইয়াতে কি হ'ব অপটিক্যাল ক্যাৰেক্টাৰ ৰিকগনিশন ইয়াতে কি হ'ব সাপোজ আমাৰ এটা ইমেজ আছে ইমেজটো কি আছে আমাৰ টেক্সট আছে মানে বা আমাৰ এখন বুক আছে তো বুকখনৰ পৰা যদি আমি ফটো ক্লিক কৰো বা আমি এই বুকখন যদি স্ক্যান কৰো
ইউজিং কি হ'ব অপটিকেল ক্যাৰেক্টাৰ ৰিকগনিশ্যন তেতিয়া কি হ'ব বুকত সেই বুকখনৰ সাপোজ আমি এটা পেজ স্ক্যান কৰিছো বা আমাৰ কিবা এটা ইমেজ আছে য'ত যাৰ ভিতৰত টেক্সট আছে সেইখিনি যদি আমি স্ক্যান কৰিছো তেনে কি হ'ব সেই ভিতৰত যিবিলাক লিখা আছে বুকখনৰ সেইখিনি কি হলে কনভাৰ্ট হৈ যাব এসকে টেক্সট হলে কনভাৰ্ট হৈ যাব হয়নে সাপোজ আমাৰ এখন বুক আছে এনেকুৱা তাতে কিবা লিখা আছে হয়নে আমি সেইখিনি কি কৰিব খুজিছো যে আমাক সেইখিনি বস্তু এই বুকখনৰ পৰা আমাক লাগে কি সফট কপি হিচাপে লাগে মানে টেক্সট ফৰমেটত লাগে তো আমি কি ইউজ কৰিম যে অপটিকেল ক্যাৰেক্টাৰ ৰিকগনিশ্যন ইউজ কৰিম তো আমি স্ক্যান কৰিলো স্ক্যান কৰাৰ লগে লগে কিহত কনভাৰ্ট হ'ব আমাৰ এসকে টেক্সট কনভাৰ্ট হৈ যাব তো ইয়াত যিখিনি লিখা আছে সেইখিনি আমাৰ কি হৈ যাব মানে আমি ইয়াৰ পৰা কপি কৰিব পাৰিম আৰু কপি কৰি আমি সাপোজ আমি ওয়ার্ড আমাৰ যেটো এমএস ওয়ার্ড আছে মানে মাইক্ৰোসফট ওয়ার্ড আছে তাতে আমি কি কৰিব পাৰিম এডিট কৰিব পাৰিম মানে তো ইয়াৰ পৰা বস্তুটো স্ক্যান কৰিলো স্ক্যান কৰাৰ লগে লগে কি হ'ব সেইখিনি বস্তু আমাৰ যিখিনি ভিতৰত টেক্সট আছে আমাৰ এই বুকখনৰ এটা পেজ যদি আমি স্ক্যান কৰো ভিতৰত যিমানখিনি টেক্সট আছে সেইখিনি কি হৈ যাব ইয়াৰ পৰা এটোটো আমাৰ কি হ'ল ফিজিক্যাল আছিল ন মানে বুকখনটো হাৰ্ড কপি হয় তো তাৰ পৰা আমি স্ক্যান কৰাৰ লগে লগে সেইখিনি ফটো হিচাপে নাযায় টেক্সট হিচাপে যাব আমি যদি নরমাল এটা ফটো ক্লিক কৰো তো কি হ'ব বুকখনৰ পেজটো এজ ফটো ওলাব ন কিন্তু ইয়াতে কি হ'ব ভিতৰত বুকখনৰ ভিতৰত যিবিলাক টেক্সট লিখা আছে সেইবিলাক বাহিৰ হ'ব আৰু সেইবিলাক বাহিৰ হৈ কিনে কোড আমি কি হ'ব পাৰিম এডিট কৰিব পাৰিম এমএস ওয়ার্ড বা যিকোনো এনেকুৱা এডিটৰ য'ত আছে তাতে আমি এনেকৈ খুলি আমি যদি পেজ কৰি দিওঁ ইয়াতে তো ইয়াতে ডাইৰেক্টলি এনেকৈ আহি যাব মানে যিখিনি আমি লিখিব পাৰোঁ বা তাতে আমি এডিট কৰিব পাৰোঁ তো এই অপশ্যনটো আমাক কোনে দি আছে অপটিকেল ক্যাৰেক্টাৰ ৰিকগনিশ্যন তো ইয়াত যদি যোনখন আমি ইমেজ লৈছো তাত যদি একো টেক্সট নাথাকে তেনেহ'লে এইটো কাম নিদিব মানে ইমেজখনৰ টেক্সট থাকিব লাগিব বা বুকখনৰ পেজটো কি হ'ব ব্লেংক হ'ব নালাগিব যিখন বুক আমি ইউজ কৰিছো সাপোজ বুকখনৰ এটা পেজ ইউজ কৰিছো তো তাতে কিবা লিখা থাকিব লাগিব সেই লিখাখিনি কি হৈ যাব কপি হৈ যাব অকল লিখাখিনি কপি হ'ব আৰু বেলেগ এটা আমাৰ এমএস ওয়ার্ডৰ ফাইলত আমি সেইখিনি বস্তু পেজ কৰি এডিট কৰিব পাৰিম তো এইটো কি বুলি কয় অপটিকেল ক্যাৰেক্টাৰ ৰিকগনিশ্যন তাৰ আৰু এটা নাম আছে বিকজ এইটো বহুত স্মাৰ্ট হয় মানে আমি ফটো ক্লিক কৰাটো বেলেগ বস্তু আৰু ইয়াতে কি হয় যিকোনো এটা ফটোৰ ভিতৰত যিখিনি টেক্সট আছে টেক্সটখিনি হতে লৈ ল'ব পাৰে তো সেইটো ঠিকানে কি বুলি কয় ইন্টেলিজেন্ট ক্যাৰেক্টাৰ ৰিকগনিশ্যন বুলিও কয় অপটিকেল ক্যাৰেক্টাৰ ৰিকগনিশ্যনটো কয় আৰু এটা নাম আছে যে ইন্টেলিজেন্ট ক্যাৰেক্টাৰ ৰিকগনিশ্যন কাৰণ এইটো কি হয় বহুত স্মাৰ্ট হয় আৰু বহুত হাই লেভেল প্ৰজেক্ট হয় কোড ইউজ হয় এইবিলাক বিলছ আমাৰ যিকোনো বিলছ যিবিলাক বনাই তাতে ইউজ হয় বা আমাৰ ইনস্যুৰেন্স সাপোজ আমাৰ ইলেক্ট্ৰিচিটি বিল আহিল বা কিবা যিকোনো এনেকুৱা বিল যিবিলাক আহে বা আমাৰ যিবিলাক ইনস্যুৰেন্স থাকে ইনস্যুৰেন্সত সেইবিলাকত এই প্ৰসেসটো বেছিকে ইউজ হয় নেক্সট কি ইউজ হয় ম্যাগনেটিক ইংক ক্যাৰেক্টাৰ ৰিকগনিশ্যন এইবিলাক সব কি হয় আমাৰ ইনপুট ডিভাইস মানে আমাৰ এইবিলাক ডিভাইস ইউজ কৰি আমি কিবা এটা স্ক্যান কৰি আছো না স্ক্যান কৰি আমি কম্পিউটাৰত ইনপুট দি আছো তো কেনে এইবিলাক কি হ'ব আমাৰ ইনপুট ডিভাইস ইয়াতো সেম এটো কি হ'ব ম্যাগনেটিক ইংক ক্যাৰেক্টাৰ ৰিকগনিশ্যন তো ইয়াতে কি হয় এটো ইউজ কৰি আমি ইয়াত কি আছিল যিকোনো বুক ললো হয় যিকোনো ফটো ললো তাক আমি স্ক্যান কৰি তাৰ পৰা এডিট কৰিব পাৰো তো ইয়াত এনেকুৱা নহয় ম্যাগনেটিক ইংক ক্যাৰেক্টাৰ ৰিকগনিশ্যন তো ই কি কৰিব ই অকল ম্যাগনেটিক ইংক ক্যাৰেক্টাৰ হে স্ক্যান কৰিব পাৰে ই বেলেগ কোড সাপোজ মই কিবা টাইপ কৰি দিলো বা মই কাগজখনত কিবা লিখি কিনে স্ক্যান কৰিলো তেনেহ'লে ই ৰিকগনাইজ কৰিব নোৱাৰে তো ম্যাগনেটিক ইংক ক্যাৰেক্টাৰ ৰেসপন্সৰ কাৰণে আমাক ম্যাগনেটিক ইংক ক্যাৰেক্টাৰ লাগিব সেই ক্যাৰেক্টাৰটো হে ই কি নামটো ৰিকগনিশ্যন কৰিব পাৰে তো আৰু এই ম্যাগনেটিক ইংক ক্যাৰেক্টাৰ প্ৰিন্ট কৰিবৰ কাৰণে প্ৰিন্ট ইউজিং ম্যাগনেটিক ইংক প্ৰিন্টাৰ তাৰ কাৰণে স্পেশাল প্ৰিন্টাৰ আছে হয়নে তো এই তিনটা বস্তু আমাক লাগিব যে আমাৰ প্ৰিন্টাৰটো থাকিব লাগিব ম্যাগনেটিক ইংক প্ৰিন্টাৰ থাকিব লাগিব এই প্ৰিন্টাৰটোৰে আমি কিবা প্ৰিন্ট কৰিব লাগিব হয়নে তো এই ম্যাগনেটিক ইংক প্ৰিন্টাৰ ইউজ কৰি আমি যি ক্যাৰেক্টাৰ প্ৰিন্ট কৰিম তাক কি বুলি ক'ব ম্যাগনেটিক ইংক ক্যাৰেক্টাৰ হয়নে আৰু তাক স্ক্যান কৰিবৰ কাৰণে আমি যিটো ইউজ কৰিম সেইটো কি ক'ব ম্যাগনেটিক ইংক ক্যাৰেক্টাৰ ৰিকগনিশ্যন তো কোড ইউজ হয় সব ব্যাংক বিলাকত ইউজ হয় চেক বিলাকত তো চেক বিলাকত এটা ম্যাগনেটিক এনকোডিং নাম্বাৰ থাকে মানে যেতিয়া আমি চেক এখন সাবমিট কৰো তো সেই চেকটো কি হয় আমাৰ ভেৰিফাই হয় বা চেক হয় মানে তো চেক কৰাৰ কাৰণে বা তাক স্ক্যান কৰাৰ কাৰণে আমি কি ইউজ কৰে ম্যাগনেটিক ইংক ক্যাৰেক্টাৰ ৰিকগনিশ্যন ইউজ কৰে কাৰণ চেকত এটা নাম্বাৰ থাকে সাপোজ এখন আমাৰ এনেকুৱা থাকে চেকটো এখিনি মান জায়গাত এটা নাম্বাৰ থাকে যোনটো আমাৰ কি হৈ যায় ম্যাগনেটিক ইংক ক্যাৰেক্টাৰ নাম্বাৰ হয় মানে ম্যাগনেটিক এনকোডিং নাম্বাৰ হয় তো এই নাম্বাৰটো ম্যাগনেটিক এনকোডিং নাম্বাৰটো স্ক্যান কৰিবৰ কাৰণে আমাক কি লাগিব ম্যাগনেটিক ইংক ক্যাৰেক্টাৰ ৰিকগনিশ্যনটো লাগিব এইটো ইউজ কৰি আমি চেকটো স্ক্যান কৰি তাৰ নেক্সট যিখিনি স্টেপ আছে সেইখিনি আমি ফৰৱাৰ্ড কৰিব পাৰোঁ তো এইবিলাক
মেইনলি কোড ইউজ হয়, বেংক কোড ইউজ হয় আৰু চেক বিলাকত ইউজ হয় মানে আৰু প্ৰিন্ট কৰিব কাৰণে সাপোজ আমি আমাৰ যোনখন চেক প্ৰিন্ট হৈছে তো চেকখন প্ৰিন্ট কৰোঁতে আমাৰ বেলেগ যিকোনো প্ৰিন্টাৰ দি চেক প্ৰিন্ট নহয় এই চেকখন প্ৰিন্ট কৰিব কাৰণে তাত আমাৰ কি লাগিব ম্যাগনেটিক ইংক প্ৰিন্টাৰ লাগিব আৰু এই যেটো কোড আছে এই যেটো কলো মই এই যেটো কোড আছে যে ম্যাগনেটিক এনকোডিং নাম্বাৰ সেইটো কি হ'ব লাগিব সেইটো ম্যাগনেটিক ইংক ক্যাৰেক্টাৰ হ'ব লাগিব তেতিয়াহে কি হ'ব ৰিকগনাইজ হ'ব তো তাৰ কাৰণে কি হ'ব লাগিব ম্যাগনেটিক ইংক প্ৰিন্টাৰ দি এই চেকৰ এই নাম্বাৰটো প্ৰিন্ট কৰিব লাগিব তো আমাৰ যিমান চেক আছে গোটেই পাৰ্টটো নহয় এই নাম্বাৰটো আমাৰ সাপোজ 10 খন চেক আছে তো 10 খন চেকৰে এই কিটা নাম্বাৰ থাকিব সেইকেইটা কিহেৰে প্ৰিন্ট কৰিব লাগিব ম্যাগনেটিক ইংক প্ৰিন্টাৰেৰে প্ৰিন্ট কৰিব লাগিব ঠিক আছে নেক্সট কি হ'ব আমাৰ বায়োমেট্ৰিক স্ক্যানাৰ মানে বায়োমেট্ৰিক স্ক্যানাৰ কি স্ক্যান কৰে ইয়াতে আমাৰ ফিংগাৰপ্ৰিন্ট ৰেটিনা আৰু ফেস মানে ফিংগাৰপ্ৰিন্ট মানে আমাৰ হাতৰ যেটা ফিংগারপ্রিন্ট আছে ফিংগারপ্রিন্ট রেটিনা আমাৰ চকুৰ ৰেটিনা বা আমাৰ যেটো ফেস মানে তো এইবিলাকক কি বুলি কয় বায়োমেট্ৰিক স্ক্যানাৰ বুলি কয় যে স্ক্যান ফিজিক্যাল ট্ৰেটছ মানে তো এইবিলাক বস্তু আমাৰ কি হয় ফিজিক্যাল ট্ৰেটছত পৰে না আমি দেখিবলৈ কেনেকুৱা বা আমাৰ ৰেটিনাটো কেনেকুৱা বা আমাৰ ফিংগাৰপ্ৰিন্ট বিলাক কেনেকুৱা তো সেইবিলাক আমাৰ কি হয় ফিজিক্যাল ট্ৰেটছত পৰে তো যেটা আমাৰ বায়োমেট্ৰিক স্ক্যানাৰ আছে এইবিলাকে ফিজিক্যাল ট্ৰেটছ বিলাক স্ক্যান কৰে আৰু মেইনলি কিহৰ কাৰণে ইউজ হয় এটেন্ডেন্সৰ কাৰণে কিবা এটা অফিচত যদি ইউজ হয় তেনে তাৰ এমপ্লয় বিলাকৰ এটেন্ডেন্সৰ কাৰণে ইউজ হয় বা সিকিউৰিটিৰ কাৰণে আমাৰ যেতিয়া ফোনত ফিংগাৰপ্ৰিন্ট স্ক্যানাৰ থাকে বা আমাৰ ফেস আইডি থাকে ন তো ফিংগাৰপ্ৰিন্ট স্ক্যানাৰ দি বা ফেস আইডি বা ৰেটিনা স্ক্যানাৰ থাকে তো এইবিলাক কিহৰ কাৰণে সিকিউৰিটিৰ কাৰণে বা ডাঙৰ যিবিলাক সাৰ্ভাৰ হয় বা ডাঙৰ কোম্পানী হয় সিহঁতৰ কিবা সফিষ্টিকেটেড ৰুম বিলাকত যাবৰ কাৰণে সিকিউৰিটি এইবিলাক কি ফিংগাৰপ্ৰিন্ট স্ক্যানাৰ ইউজ হয় তো এইবিলাক বহুত লাৰ্জ স্কেলত ইউজ হয় আৰু বহুত স্মল স্কেলতো ইউজ হয় সাপোজ এটেন্ডেন্স বা আমাৰ মোবাইল বা পিসিৰ সিকিউৰিটি কাৰণে তো লো স্কেল ইউজ হ'ব বা আমাৰ হাই লেভেল ইউজ আছে মানে তো এতিয়া আমাৰ বায়োমেট্ৰিক স্ক্যানাৰ বিলাক বহুত ৰেপিডলি ইউজ হৈ আছে সিকিউৰিটি পাৰপজৰ কাৰণে ঠিক আছে আৰু এইবিলাক স্ক্যানাৰ বিলাক কি হয় এই তিনটা টাইপৰ থাকিব তোমাক ফিংগাৰপ্ৰিন্ট ৰেটিনা বা ফেস মানে ইয়াতকে বেলেগ ধৰণৰ স্ক্যানাৰ নাথাকে এটো হ'ল বায়োমেট্ৰিক স্ক্যানাৰ আৰু এটো হৈছে আমাৰ যেটো আমাৰ কম্পিউটাৰৰ লগত স্ক্যানাৰ ইউজ কৰো নৰ্মাল স্ক্যানাৰ মানে আমি কিবা এখন পেজ এটা ইনসার্ট কৰিলো পেজটো স্ক্যান কৰি আমি কম্পিউটাৰ তাত সফট কপিটো পালো বা আমি কিবা আমাৰ ফটো বা কিবা আমাৰ আইডি কাৰ্ড স্ক্যান কৰিলো সেইটো আমি কম্পিউটাৰত এজ সফট কপি পালো তো এটো কি হয় পেপাৰ হাৰ্ড কপি টু স্ক্যান কৰি কি হয় ডিজিটাল ফৰ্ম ইন সফট কপি মানে যিকোনো আমাৰ আইডি ফটো বা যিবিলাক আমি স্ক্যান কৰি কম্পিউটাৰ ডাইৰেক্ট চাব পাৰো বা কম্পিউটাৰ ষ্ট'ৰ কৰিব পাৰো এইবিলাক কি হ'ব আমাৰ নৰ্মাল স্ক্যানাৰৰ ওপৰত তো ইয়াৰে তিনটা টাইপছ আছে স্ক্যানাৰৰ এটা হৈছে হ্যান্ড হেল্ড স্ক্যানাৰ তো এটো কি হ'ব স্মল হ'ব লো কষ্ট হ'ব আৰু স্ক্যান স্মল এৰিয়া অফ এ পেজ মানে তো সাপোজ আমাৰ পেজটো ইমান ডাঙৰ হ'ল তো যেটো আমাৰ হ্যান্ড হেল্ড স্ক্যানাৰ আছে তো কিটো কি কৰিব এনেকৈ ইয়াতে চাৰিটা পাৰ্টত কৰিব এটা পাৰ্টে স্ক্যান কৰিব পাৰিব তো আমি যদি সিঙ্গেল পেজ এটা স্ক্যান কৰিব লাগে তা কি কৰিব লাগিব চাৰিবাৰ স্ক্যান কৰিব লাগিব তো চাৰিবাৰ স্ক্যান কৰি চাৰিটা আউটপুট পাম তাক আকৌ জয়েন কৰিলে আমাৰ এটা পেজ হ'ব তো এটো কি বুলি কয় আমাৰ ফার্স্ট টাইপ কি বুলি কয় হ্যান্ড হেল্ড স্ক্যানাৰ মানে এগুলা বহুত লো কষ্ট হয় আৰু বহুত সৰু হয় আৰু বেছি ইফেক্টিভ নহয় কাৰণ আমি চাৰিবাৰ বা তাতকৈ বেছিও লাগিব পাৰে এটা পেজ স্ক্যান কৰোঁ নেক্সট কি আহিব আমাৰ ফ্ল্যাট বেড মানে তো এইকেইটা কি হয় লাৰ্জ হয় এক্সপেন্সিভ হয় লাৰ্জ হয় মানে এইটো কি হ'ব এই গোটেই পেজটো কি হ'ব স্ক্যান ওয়ান পেজ মানে গোটেই পেজটো এবাৰতে স্ক্যান হৈ যাব কিবা ডাঙৰ যদি আমাৰ পেজ আছে এইবিলাক কি হৈ যাব আমাৰ এবাৰতে স্ক্যান হৈ যাব বাৰে বাৰে চাৰি পাঁচবাৰকে স্ক্যান কৰিব নালাগে কিন্তু আমাৰ হ্যান্ডহেল্ডত লাগিছিল লাৰ্জ হয় আৰু এক্সপেন্সিভ হয় লাৰ্জ হ'লে অবিয়াসলি আমাৰ এক্সপেন্সিভ হ'ব আৰু থাৰ্ড টাইপৰ কি হয় আমাৰ ড্ৰাম স্ক্যানাৰ আমাৰ এনেকুৱা এটা ৰোল টাইপ থাকে এনেকুৱা এটা আমাৰ ৰোল টাইপ থাকে আমি পেজটো যদি ইফালে দিও পেজটো যদি আমি এনেকে দিও পেজটো এনেকে ভিতৰত ৰোল হৈ সোমাই গৈ থাকে আৰু সোমাই যোৱাৰ লগে লগে কি কন্টিনিউয়াসলি কি হয় স্ক্যান হৈ থাকে তো এবিলাক কি হয় ৰোলিং ড্ৰাম এটা থাকে ভিতৰত ইয়াৰ ভিতৰত এই ড্ৰাম স্ক্যানাৰটোৰ ভিতৰত এটা ৰোলিং ড্ৰাম থাকে আৰু তাৰ ভিতৰত বস্তুটো সাপোজ এনেকুৱা হয় চক্ৰ নিচিনা যদি হয় তো ইফালৰ পৰা আহিলে পেজটো সোমাই যায় আৰু সোমাই গৈ থাকে এনেকে স্ক্যান হয় ভিতৰলৈ গৈ থাকে আৰু কোড ইউজ হয় ফেক্স মেচিন বিলাকত ইউজ হয় এই ড্ৰাম স্ক্যানাৰটো ফেক্স মেচিন বিলাকত ইউজ হয় তো এখিনি আছে আমাৰ কি ইনপুট ডিভাইস কম্পিউটাৰ হাৰ্ডওয়্যাৰৰ আমাৰ ইনপুট ডিভাইস ইয়াতে খতম যেটা আমি ফার্স্ট পয়েন্ট কৈছিলো যে ইনপুট ডিভাইস কৰিম আমাৰ ইনপুট ডিভাইস খিনি ইয়াতে খতম নেক্সট ক্লাছত আমি আউটপুট ডিভাইস খিনি চাম আজি কাৰণে এখিনি থ্যাংক ইউ Thank you for watching. Don't forget to hit the like button, subscribe to our channel and turn on the bell icon.